চতিয়াৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় পথ দুৰ্ঘটনা। চতিয়াৰ মৰনৈ দলঙত ট্ৰাকে মহতিয়ালে এখন ছুইফট AS32B9698 বাহনক প্ৰথমতে প্ৰাণ ৰক্ষা ছুইফট বাহনত থকা 2 আৰোহী। চতিয়াৰ মৰনৈ দলঙৰ ওপৰৰ পৰা ট্ৰাকে ছুইফট বাহনখনক প্ৰায় 50 মিটাৰমান চুচৰাই আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাটো মই বিশ্বনাথ চাৰিআলিৰ পৰা নলবাৰীলৈ আহি আছিলোঁ। এই দলঙৰ ওচৰত মানে ট্ৰাকখনে মানে প্ৰথম দলঙত খুন্দিয়ালে, খুন্দিয়াই মোৰ ছাইডত মানে খুন্দাটো কাটি দি মানে খুন্দাটো মাৰিলে। মৰাৰ লগে লগে মোৰ গাড়ীখন ঘূৰি গ'ল, ঘূৰি আহি মোক গাড়ীখন একেবাৰে মানে চুচুৰাই লৈ আহিলে। আপোনাৰ দুইজন মানে একেটা দিশতে আহি আছে? একেটা দিশতে আহি আছে। তাৰপিছত ট্ৰাকৰে প্ৰথমতে দলঙত খুন্দা মাৰিছে, তাৰপিছত দলঙে খুন্দা মৰাৰ পিছত মোৰ গাড়ীখনত মানে খুন্দা মাৰিলে, কাটি দি চুচুৰাই লৈ আহি তাৰপিছত আপোনালোক কেইজন আছিলে? আমি 2জন আছিলোঁ। তাৰপিছত এই ট্ৰাকখন ক'ত গ'ল? ট্ৰাকখন মানে মানে পলায়ন কৰিছে। আমি বিশ্বনাথ চাৰিআলিৰ পৰা নলবাৰী অভিমুখে আহি আছিলোঁ। ট্ৰাক এখনে এই দলংখনত খুন্দা মাৰি আমাৰ গাড়ীত খুন্দাই একেলগে গাড়ীখন চুচুৰাই লৈ আনি এইফালে উল্টা মুৱাকে থৈ সেই গাড়ীখন একদম পুৰা পলায়ন কৰিছে। গাড়ীখন তেতিয়া আমি ভিতৰতে আছোঁ। মই এখেতক গাড়ীখন ব্ৰেক মাৰিবলৈ দি মই গাড়ীখন লগে লগে দৰ্জাখন খুলি তেখেতৰ ছাইডটো খুলিব পৰা নাই, তেখেত ওলাব পৰা নাই। মোৰ ছাইডটো খুলি মই লগে লগে দৌৰি গৈছোঁ থানালৈ। তেতিয়া 6টা বাজিছে। ব্যুৰ ৰিপৰ্ট অসম টুডে।